সো আঁঠুৰ বিষ কিয় হয় আৰু কাৰ হয় মষ্ট কমন যিটো কাৰণ আছে আঁঠুৰ বিষৰ সেইটো হ'ল অষ্টিঅ'আৰ্থ্ৰাইটিছ এতিয়া অষ্টিঅ'আৰ্থ্ৰাইটিছ যদি চিম্পল লেংগুৱেজত বুজাবলৈ যাওঁ সেইটো হ'ল আপোনাৰ বয়সৰ বিষ তো এটা বয়সৰ পাছতে মষ্ট কমনলি আঁঠুৰ বিষ হয় ফিমেলছৰ বেছি হয় মতা মানুহতকৈ অলপ ফিমেলছৰ বেছি হয় কাৰণ মেন'পজৰ পাছত এষ্ট্ৰজেন কমি যায় এষ্ট্ৰজেন কম হোৱাৰ কাৰণে আপোনাৰ কাৰ্টিলেজ যিটো মানে মেইন আমাৰ জইণ্ট বনাবৰ কাৰণে যিটো গ্ৰীচৰ ষ্ট্ৰাকচাৰ থাকে সেইটোৰ কাম কৰিব কম হৈ যায় সেইকাৰণে লাহে লাহেকৈ আমাৰ আঁঠু ক্ষয় যায় আৰু অষ্টিঅ'আৰ্থ্ৰাইটিছ হয় চ' অষ্টিঅ'আৰ্থ্ৰাইটিছৰ আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ বা বিষ কেনেকৈ কমাব পাৰোঁ অষ্টিঅ'আৰ্থ্ৰাইটিছ কমাবৰ কাৰণে প্ৰথম হ'ল আমাৰ ওজন কম হ'ব লাগিব আমাৰ যদি ইনফেক্ট ফেমিলি হিষ্ট্ৰী আছে অলৰেডি ইনফেক্ট অষ্টিঅ'আৰ্থ্ৰাইটিছ মোৰ যদি মা দেউতা মোৰ মাহী পেহী কাৰোবাৰ যদি অষ্টিঅ'আৰ্থ্ৰাইটিছ আছে মোৰ অলপ এনেই অষ্টিঅ'আৰ্থ্ৰাইটিছ হোৱাৰ চান্সেছটো অলপ বেছি থাকিব মানে আঁঠুৰ বিষ হোৱাৰ চান্সটো অলপ বেছি থাকিব এতিয়া যদি মোৰ ফেমিলি হিষ্ট্ৰীত ওজন বেছি থকা মানুহবিলাকৰ বেছি আছে ওজন বা মোৰ নিজৰ ওজন বহুত বেছি আছে আগৰ পৰাই অভিয়াছলি আঁঠু বেচেৰা ইমান ওজন কেনেকৈ ল'ব বয়সৰ পাছত চ' ল'ব নোৱাৰিব তো ডেফিনেটলি অষ্টিঅ'আৰ্থ্ৰাইটিছ বেছি হ'ব বা মোৰ যদি কিবা ইঞ্জৰি হৈছে ভাবক যে মোৰ ইনফেক্ট আঁঠুৰ ওপৰত কিবা ফ্ৰেকচাৰ হৈছে বা আঁঠুৰ তলত কিবা ফ্ৰেকচাৰ হৈছে তাৰমানে আঁঠুৰ ওপৰত জোৰ বেছি পৰিব ইন জেনেৰেল মানে চবৰে এনেকুৱা হয়